নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰো তোমালোকে ভালে আছা। আজি অন্য এটা ভিডিঅ' সৈতে তোমালোকৰ ওচৰত আহি পৰিছোহি। আজিৰ ভিডিঅ'টোত তোমালোকৰ অসমীয়া পৰীক্ষাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছো, যিখিনি কুৱেশ্যন তোমালোকৰ পৰীক্ষাত অহাৰ খুবেই চান্স আছে, হাই এক্সপেক্টেড কুৱেশ্যন হয়। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা। আৰু যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা, কিয়নো আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোকৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ দি থকা হয়। বলক এতিয়া ভিডিঅ'টো আৰম্ভ। প্ৰথম নম্বৰ কুৱেশ্যনত কি দিছে? জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি? কুৱেশ্যনটো ভালদৰে চাই লোৱা। জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি? কি আছিল? অপৰূপা। তোমালোকে চাই লোৱা, পৰীক্ষা কিন্তু আহিব তোমালোকে এইখিনি। তাৰপিছত কুৱেশ্যন নম্বৰ 2, সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। এংলো এছামিজ ৰিলেশ্যনছ কিমান চনত প্ৰকাশ পাইছিল? 1771 to 1826 প্ৰকাশ পাইছিল। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 3 কি দিছে? হস্তি বিদ্যান পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া। এটা তোমালোকে চাই ল'বা। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 4, ইন্দ্ৰমালতী কথাছবিখন কোন চনত নিৰ্মাণ কৰা হৈছিল? কিমান চনত আছিল? 1939। তাৰপিছত কুৱেশ্যন নম্বৰ 5, চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? ভালদৰে চাই লোৱা। 1994 পৰা লোৱা হৈছিল। চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। গোটেইখিনি কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিবই। তোমালোকে ভালদৰে চাই যোৱা। এতিয়া তোমালোকে স্ক্ৰীনশ্বট মাৰা বা তোমালোকে নোটত লিখি লোৱা, এতিয়া তোমাৰ কথা, মোৰতে চাই যোৱা। তাৰপিছত কুৱেশ্যন নম্বৰ 6, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গৈছে? এইটো তোমালোকে চাই ল'বা। এইটো তোমালোকে মিনিমাম 3 মাৰ্কৰ কাৰণে চাই ল'বা। তাৰপিছত পুষ্পপুঞ্জ পুথিখনৰ ৰচক কোন? তীৰ্থনাথ শৰ্মা। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 8, তোমালোকৰ লক্ষ্যদত্ত চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা। খুবেই হাই এক্সপেক্টেড কুৱেশ্যন হয়। কি আছিল? নিমিলা অংক 1955 প্ৰকাশ পাইছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 9, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? কি আছিল? জয়মতী কুঁৱৰী নামৰ নাটকখন। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 10, হস্তি বিদ্যাৰ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? কোন আছিল? 1930 খ্ৰীষ্টাব্দত ৰচনা কৰা হৈছিল। মানে কেতিয়া ৰচনা কৰা হৈছিল? এইটো মেবি তোমালোকৰ এইটো টেক্সট কৰাতে ভুল হৈছে। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 11, ব্ৰজেন বৰুৱাই নিৰ্মাণ কৰা হাস্য ৰসৰ ছবিখনৰ নাম কি? কি আছিল? ইটো সিটো বহুতো। এইটো আছিল ব্ৰজেন বৰুৱাই হাস্য ৰসৰ ছবিখনৰ নাম। তাৰপিছত কুৱেশ্যন নম্বৰ 12, সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা। এংলো এছামিজ ৰিলেশ্যন। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 13, হস্তি বিদ্যানৰ পুথিৰ শীৰ্ষক প্ৰবন্ধটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল? 1953 শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 14 চাই লোৱা, ভাৰতীয় আদৰ্শ ত্যাগ আৰু বৈৰাগ্যৰ স্থান ক'ত বুলি কোৱা হৈছে? আৰু গাৰ্হস্থ জীৱন প্ৰৱেশ কৰিবলৈ ওলোৱা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল? ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 15, বৰগীতৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশ হৈছে বুজাই লিখা। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 16, বিশ্ব খনিকৰ বুলি লিখকে কাৰ কথা কৈছে? কাৰ কথা কৈছে? ভগৱান বা ঈশ্বৰৰ কথা কৈছে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 17, মফিজুদ্দিন আহমেদ হাজৰিকাৰ কোন যুগৰ কবি? মফিজুদ্দিন আহমেদ হাজৰিকা জোনাকী যুগৰ কবি। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 18 কি আছে? চাৰি আশ্ৰম বুলিলে কি বুজা? চাৰি আশ্ৰমৰ বিষয়ে চমুকৈ লিখা। কি আছিল? তোমালোকে এইটো চাই ল'বা। এইটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে চাবা। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 19 উপনিষদৰ কৰ্মজগত কোৱা কথাখিনিৰ চমুকৈ লিখা। এটা তোমালোকে চাই ল'বা নোটৰ পৰা। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 20 তোমালোকৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি বুজাই লিখা। তোমালোকে চাই ল'বা। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 21 মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি? কি আছিল তোমালোকৰ উত্তৰীয়া? কি আছিল? মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে। ইয়াৰ পিছত তোমালোকৰ দাঁতৰ পকবোৰ প্ৰকৃততে কি হয়? এইটো আহিছিল। আৰু বসন্ত ৰোগৰ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? তাৰপিছত বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তু তোমালোকে চাই ল'বা। ইয়াৰ এনচাৰ খিনি দিয়া আছে ইয়াতে, ভালকৈ চাই লোৱা, তোমালোকৰ দিয়া আছে। তাৰপিছত কুৱেশ্যন নম্বৰ তোমালোকৰ 25 কি দিয়া আছে? ভাৰতীয় আদৰ্শত বৈৰাগ্য প্ৰবন্ধটো লেখক কোন? কি আছিল? ভাৰতীয় আদৰ্শত বৈৰাগ্য প্ৰবন্ধটোৰ লেখক কোন? ইয়াত তোমালোকে চাই লোৱা এনচাৰ খিনি। গোটেইখিনি তোমালোকৰ খুবেই ইম্পৰ্টেন্ট কুৱেশ্যন হয়। তোমালোকে একেবাৰে স্কিপ নকৰিবা। যদি স্কিপ কৰি দিয়া তেনেহলে তোমালোকৰ পৰীক্ষাত
মিনিমাম নাম্বার এটা কাটা যাওয়ার মানে সম্ভাৱনা থাকে। সো বহুত ষ্টুডেণ্টে মানে ভাবি থাকে যে ছাৰে দিয়া কুৱেশ্যনখিনি আহে নাই। সো তোমালোকে এইখিনি লৈ টেনশ্যন কৰিব নালাগে। আমাৰ যিমানখিনি কুৱেশ্যন দিয়া হয় গোটেইখিনি কুৱেশ্যনে মানে হাই এক্সপেক্টেড কুৱেশ্যন হয়। সো ইয়াৰ আগতে আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা তোমালোকৰ কাৰণে পিচিবি ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ কাৰণে কুৱেশ্যন দিছিল, যাৰ পৰা তোমালোকৰ মিনিমাম 80% কমন আহিছে। সো তোমালোকে যদি কোনোবাই ডাউট আছে এতিয়াই যে আমাৰ চেনেল ভিজিট কৰিব পাৰা, তাতে সকলোখিনি তোমালোকে প্ৰমাণ পাই যাবা। সো তোমালোকে কি কৰিবা, এতিয়া এই অসমীয়াৰ আমি দি আছো আমাৰ চেনেলৰ তৰফৰ পৰা। সো তোমালোকে ভালদৰে অসমীয়াৰ কুৱেশ্যনসমূহ ভালদৰে আমি যিখিনি দিওঁ সেইখিনি একেবাৰে স্কিপ নকৰিবা, আৰু লগতে তোমালোকে যিখিনি পাবা, যিখিনি তোমালোকে পঢ়ি থবা সেইখিনিতো পঢ়িবাই, তাৰ উপৰি মানে এই কুৱেশ্যনখিনি ভালদৰে চাবা। হাই এক্সপেক্টেড কুৱেশ্যন এইখিনি তোমালোকে আহিবই মানে পৰীক্ষাত। সো এইখিনি আছিল তোমালোকৰ কুৱেশ্যনখিনি। সো আকৌ এবাৰ দেখাই দিছো, তোমালোকে ভালদৰে চাই লোৱা। একদম ভালদৰে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই লোৱা, তোমালোকৰ মানে পৰীক্ষাত আহিবই। সো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে। সো আজিৰ কাৰণে ইমানেই, ধন্যবাদ।